হেল্ল' ওয়েলকাম জনাইছোঁ মোৰ ডিজিটেক এডুকেশ্যন চেনেললৈ তোমালোক আটাইকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ক্লাছত আমি পুনৰ লগ হৈছোঁ। আজিৰ ক্লাছটো হ'ব ত্ৰিভুজৰ ওপৰত। ত্ৰিভুজ সদৃশ ত্ৰিভুজ কেনেকৈ হয় তোমালোকে এইটো নিশ্চয় শিকিবলৈ যত্ন কৰিবা আৰু এইটো ভিডিঅ'ৰ পৰা তোমালোকৰ বহুখিনি উপকাৰ হ'ব। গতিকে সকলোৱে মন দি ক্লাছটো শুনা, শিকিবলৈ যত্ন কৰা। তেতিয়াহ'লে আৰম্ভ কৰিছোঁ। সদৃশ ত্ৰিভুজ। সদৃশ কথাটোৰ অৰ্থ বুলিলে কি বুজা? মনত কিবা এটা ধাৰণা আহে? সদৃশ বুলি ক'লে কেনেকুৱা ধাৰণা আহে তোমালোকৰ? কিবা ধাৰণা আহে নেকি তোমালোকৰ যে সদৃশ বুলি ক'লে কেনেকুৱা ধাৰণা হয়? মানে দুটা ত্ৰিভুজ সদৃশ হ'ব যেতিয়া দেখাত একেই হ'ব লাগে, ডাঙৰ সৰু হ'ব পাৰে, দেখাত একেই হ'ব লাগিব। মানে কি, ছাপোজ মই দুটা বল লৈছোঁ, এটা সৰু বল এটা ডাঙৰ বল, এইটো এটা সৰু বল আৰু এইটো ডাঙৰ বল। এই দুটা চিত্ৰ দুটা দেখাত একেই আছে, কিন্তু দেখাত একেই, কিন্তু শ্বেপ মানে আকাৰৰ ধৰণটো একেই আছে, কিন্তু দেখাত অলপ এটা ডাঙৰ এটা সৰু। তেতিয়াহ'লে যদি একেই হয় তেতিয়াহ'লে চিত্ৰ দুটা সদৃশ হ'ব। আৰু যদি মই দুটা বৰ্গ লওঁ, এইটো এটা বৰ্গ আৰু এইটো এটা বৰ্গ, ডাঙৰ বৰ্গ, এই দুটা বৰ্গও অলপ ডাঙৰ সৰু, কিন্তু কি শ্বেপবিলাক একেই, যে ইয়াৰে এই কোণটো 90 ডিগ্ৰী, এই কোণটো 90 ডিগ্ৰী, এই কোণটো 90 ডিগ্ৰী, গোটেইকেইটা কোণ ডাঙৰটোৰো 90 ডিগ্ৰী আৰু সৰুটোৰো 90 ডিগ্ৰী, কিন্তু বাহুকেইটা সমান নহয়। মানে ইয়াৰ পৰা কি বুজা গ'ল? এই দুটা সদৃশ, ইয়াৰ পৰা কি বুজি পালোঁ যে যিকোনো চিত্ৰৰ বা ত্ৰিভুজেই হওক বা বৰ্গই হওক, কোণবিলাক সমান হ'ব লাগিব। মানে কোণবিলাক সমান হ'ব লাগিব আৰু বাহুবিলাকৰ অনুপাত সমান হ'ব লাগিব। বাহুবিলাক সমান নহয়, কিন্তু অনুপাতটো সমান হ'ব লাগিব। তোমালোকে আগৰ ক্লাছত নিশ্চয় গম পাইছা অনুপাত বুলিলে কোনটোক কয়? দুটা বাহুৰ অনুপাত, মানে দুটা বাহুৰ অনুপাত এটাক এটা আনটোৰে হৰণ কৰি দিলে কয় এইটোক অনুপাত। ঠিক আছে, মানে গোটেইকেইটা বাহুবিলাক সমানুপাতিক হ'ব লাগিব আৰু কোণবিলাক সমান হ'ব লাগিব। যদি কোণবিলাক সমান হয় তেতিয়াহ'লে চিত্ৰ দুটাক আমি ক'ব পাৰিম সদৃশ। এতিয়া মই দুটা ত্ৰিভুজেই লৈছোঁ, এই দুটা ত্ৰিভুজক কেতিয়া সদৃশ কোৱা হ'ব? যেতিয়া অনুৰূপ বাহু, এই ত্ৰিভুজটোৰ বাহুটোৰ লগত আনটো ত্ৰিভুজৰ বাহুৰ কোনটো অনুৰূপ? যে এইটোৰ লগত এইটো অনুৰূপ বাহু, হয়নে নহয়? তাৰপিছত এইটোৰ লগত এই বাহুটো অনুৰূপ, এই বাহুটোৰ লগত এই বাহুটোৰ অনুৰূপ বাহু। তেতিয়াহ'লে বাহুবিলাক সমান কোৱা নাই মই, সমান হ'লেতো হ'বই। যদি এটা বস্তুৰ লগত এটা সমান হৈ যায় তাক সদৃশ ক'ব পাৰিম, সৰ্বসম ক'ব পাৰিম। কিন্তু বাহুবিলাক যদি সমান নহয়, কিন্তু বাহুবিলাকৰ অনুপাত সমান, যে এ বি চি ত্ৰিভুজ আৰু পি কিউ আৰ, এই দুটা ত্ৰিভুজৰ ছাপোজ এ বি বাহু বাই পি কিউ, এ বিৰ অনুৰূপ বাহু পি কিউ, যদি এ বি বাই পি কিউ হয়, যিমান হ'ব এ বিক পি কিউৰে হৰণ কৰি যিমান হ'ব, আৰু বি চি বাহুক কিউ আৰেৰে হৰণ কৰিলে ইমানেই হ'ব লাগিব। মানে ইকুৱেল টু কি লিখিব পাৰিম আমি যদি সদৃশ হয়, যে ইয়াত বি চি আৰু কিউ আৰ। ঠিক তেনেকৈ এ চিৰ লগত পি আৰৰ অনুপাতটো হ'ব এ চি বাই পি আৰ। তেতিয়াহ'লে বাহুৰ ক্ষেত্ৰত দেই এ চি বাই পি আৰ। ছাপোজ মই এটা উদাহৰণ লৈছোঁ, এইটো 2, এইটো 4, এইটো 3, এইটো 6, এইটো 4, এইটো 8। তেতিয়াহ'লে কি পাম? 2/4, মানে এ বি বাই পি কিউ মানে কি 2/4 ইকুৱেল 3/6 ইকুৱেল 4/8। তেতিয়াহ'লে 2ৰে 4ৰে 2 হৰণ কৰিলে কিমান হ'ব? 2/1, মানে আধা হ'ব। 4ৰে 2 হৰণ কৰিলে আধা হ'ব, 3ক 6ৰে হৰণ কৰিলে আধা হ'ব, আৰু 4ক 8ৰে হৰণ কৰিলে আধা হ'ব। তেতিয়াহ'লে গোটেইকেইটা মান আধা আধা, মানে গোট সমান। তেতিয়াহ'লেহে আমি ক'ব পাৰিম ত্ৰিভুজ দুটা সদৃশ। আৰু যদি কিবা কাৰণত বোলে ইয়াত বাহুটো বোলে এইটো বেলেগ এটা সংখ্যা আছে, 5 আছে, তেতিয়াহ'লে এই দুটা সমান পালোঁ, কিন্তু 5/8 হৈ যাব এইটো। তেতিয়াহ'লে এই দুটা ত্ৰিভুজক সদৃশ কোৱা নহ'ব বাহুৰ ক্ষেত্ৰত। যদি বাহুবিলাকৰ অনুপাত সমানুপাতত থাকে তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ ক'ব পাৰিম। সদৃশ হোৱাৰ পিছত কি ঘটনা হয় সেইটো মই পিছলৈ কৈ আছোঁ। এতিয়া চোৱা, আৰু এটা কথা হ'ল, ত্ৰিভুজ দুটা সদৃশ হ'বলৈ বাহুবিলাকৰ অনুপাত সমানুপাত হ'ব লাগিব, এটা কাৰণ। আৰু এটা কাৰণ, ছাপোজ বাহুবিলাকৰ আমি কোনো যুক্তিতা পোৱা নাই, যে এই বাহুটোৰ মান এই বাহুটোৰ মান কিমান হয়, আমি কিবা ক্লু পোৱা নাই, প্ৰশ্নটোত বা অংকটোত এনেকুৱা ধৰণৰ ক্লু পোৱা নাই, তেতিয়াহ'লে আমি বাহুৰ ক্ষেত্ৰত নলওঁ। যদি ছাপোজ দেখিছোঁ এই বি কোণৰ অনুৰূপ কিউ কোণ, যদি এই কোণটো আৰু এই কোণটো সমান হয়, বি ইকুৱেল কোণ কিউ, আৰু চিৰ লগত অনুৰূপ হ'ল আৰ,
চি ইকুৱেল কোণ আৰ আৰু এ কোণৰ লগত পি কোণ সমান কোণ এ ইকুৱেল কোণ পি ত্ৰিভুজটোৰ বাহুকেইটা যিমানেই থাকক কোণকেইটা যদি অনুৰূপ কোণকেইটাও যদি সমান হৈ যায় তেতিয়াহ'লে ত্ৰিভুজ দুটাক সদৃশ ক'ব পাৰিম লাগে সৰু হওক ডাঙৰ হওক হয়নে নহয় এটা ত্ৰিভুজত তিনিটা কোণে মিলাই 180 ডিগ্ৰী থাকে ত্ৰিভুজটো ডাঙৰকৈ আঁকিলেওতো 180 ডিগ্ৰী থাকিব না বেছি থাকিব নেকি সৰুকৈ আঁকিলেওতো 180 থাকিব ডাঙৰকৈ আঁকিলেও 180 থাকিব মানে অনুৰূপ কোণবিলাক যদি সমান হয় তেতিয়াহ'লে ত্ৰিভুজ দুটাক আমি সদৃশ বুলি ক'ব পাৰিম এতিয়া দুটা ত্ৰিভুজ যদি আমাৰ সদৃশ বনাবলৈ কোৱা হয় তেতিয়াহ'লে কি বিচাৰিব লাগিব তোমালোকে কি বিচাৰিবা কোন বস্তুটো দেখুৱাব লাগিব যে সদৃশ হ'বলৈ হ'লে অমুক অমুক বস্তুবিলাক মোক প্ৰয়োজন হ'ব তেতিয়াহ'লে চাব লাগিব প্ৰথম কথা চাব লাগিব কোনবিলাক অনুৰূপ কোনবিলাক কিবা সমান হয় নেকি এইটোৰ লগত এই কোণটোৰ লগত বা এই কোণটোৰ অনুৰূপ কোনবিলাক সমান হয় নেকি সমান যদি লিখা তেতিয়া যুক্তিটো দিব লাগিব এইফালে কিয় সমান হয়নে নহয় এনেকুৱাতো পাইছাই আগত সৰ্বসম দুটা ত্ৰিভুজ সৰ্বসম বনাবলৈ হ'লে কেনেকৈ বনায় যুক্তিবিলাক দিব লাগে তেতিয়াহ'লে আমি দুটা ত্ৰিভুজ সদৃশ হ'বলৈ দুটাই প্ৰচেছ সেইকেইটা প্ৰচেছ কি যে অনুৰূপ কোণবিলাক সমান হ'লে ত্ৰিভুজ দুটা সমান হ'ব সদৃশ হ'ব আৰু অনুৰূপ বাহুবিলাক সমানুপাতিক হ'লে ত্ৰিভুজ দুটা সদৃশ বুলি আমি ক'ব পাৰিম হয়নে বুজি পাইছানে নাই কথাটো তিনিটা কোণ আছে ইয়াৰ পৰা এটা কোণ বাদ দিয়া যিকোনো দুটা এই কোণটোৰ লগত এই কোণটো বি কোণৰ অনুৰূপ কোণ ইয়াত কিউ কোণ যদি এই দুটা কোণ সমান হয় কিয় সমান হ'ব আমি ইয়াত সাইডত লিখিলোঁ আৰু বোলে দেখিছোঁ আৰু এটাহে পাইছোঁ মাত্ৰ চি কোণৰ লগত এইফালে আৰ কোণটো সমান এইটো আমি যুক্তিটো পাইছোঁ যে ইমান ডিগ্ৰী সেইকাৰণে সমান কিন্তু এইটোৰ ডিগ্ৰী পোৱা নাই এ কোণৰ লগত পি কোণ সমান যে সেইটো আমি যুক্তিটো পোৱা নাই তথাপিও হ'ব যে কোন সাদৃশ্যমতে কোন মানে তিনিটা কোণ নহ'লেও হ'ব যদি দুটা কোণ তোমালোকে পাই যোৱা সমান তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ বুলি লিখিব পাৰিবা আৰু ত্ৰিভুজ দুটা সদৃশ কেনেকৈ লিখে সদৃশ হৈ যোৱাৰ পিছত কোন সাদৃশ্যমতে এই দুটা ত্ৰিভুজ দুটা সদৃশ তেতিয়াহ'লে আমি কি লিখিম চিনটো কেনেকৈ দিম যে এ বি চি আৰু পি কিউ আৰ ইয়াত শীৰ্ষ কোণ হ'ল এ কোণ হয়নে এই ত্ৰিভুজত কি শীৰ্ষ কোণটো এ কোণ শীৰ্ষ মানে কি ওপৰত থকা একদম শীৰ্ষ গোটেইকেইটা শীৰ্ষ এইটো শীৰ্ষ কিন্তু কি ওপৰ ফালে যিটো থাকে সেইটো হ'ল শীৰ্ষবিন্দু আমি বুলি ধৰি লওঁ আমি এইটো ত্ৰিভুজ যদি মই এনেকৈ ঘূৰাই দিওঁ তেতিয়াহ'লে এইটো ওপৰলৈ গুচি যাব নে নাই যদি এইফালে এনেকৈ ঘূৰাই দিওঁ চি কোণটো ওপৰলৈ গুচি যাব তেতিয়াহ'লে লিখোঁতে কেনেকৈ লিখিম সদৃশ হৈ যোৱাৰ পিছত আমি লিখিম কি যে ত্ৰিভুজ বি এ চি মানে ইয়াত মাজত থকা বিন্দুটো চোৱা মাজত থকা কি বিন্দু কোনটো এ কোণটো প্ৰথম ত্ৰিভুজটোৰ মাজত আছে এ কোণটো তেতিয়াহ'লে এ কোণৰ অনুৰূপ কোণটো হ'ব এইটো ত্ৰিভুজত কোনটো পি কোণ তেতিয়াহ'লে আমি তেনেকৈ লিখিব লাগিব যে সদৃশ চিন হ'ল এইটো ত্ৰিভুজ কিউ পি আৰ বুজি পাইছা কিহৰ কাৰণে কিউ পি আৰ ইয়াতে যুক্তিটো কিহৰ কাৰণে পাইছিলোঁ যে কোন সাদৃশ্য চৰ্তমতে যে এ মানে এংগল সাদৃশ্য চৰ্তমতে তেতিয়াহ'লে কি পালা সাদৃশ্য চৰ্তমতে মানে কোন সাদৃশ্য চৰ্তমতে ত্ৰিভুজ দুটা সদৃশ হৈ যোৱাৰ পিছত আমি কি লিখিব পাৰিম এইটো বাহু বা এইটোৰ অনুপাত একে আছে এইটোৰ লগত এইটোৰ অনুপাত একে আছে এই বাহুটোৰ লগত এই বাহুটোৰ অনুপাত একে আছে মানে সমান বাহুবিলাকৰ অনুপাত সমান হৈ যোৱাৰ পিছত আমি কি লিখিম সাপোজ ত্ৰিভুজ দুটা আমি সদৃশ বনালোঁ কি সাপেক্ষে কোন সাদৃশ্য চৰ্তমতে ঠিক আছে কোন সাদৃশ্য চৰ্তমতে সদৃশ বনালোঁ তাৰপিছত কি লিখিব পাৰিম এ বি বাই বি চি এ বি বাই পি কিউ ইকুৱেল বি চি বাই কিউ আৰ ইকুৱেল এ চি বাই পি আৰ আমি এইখিনি কথা লিখিব পাৰিম যদি সদৃশ হৈ যোৱাৰ পিছত ঠিক আছে দেই এতিয়া সদৃশ বনাবলৈ আকৌ মই কথাটো ক'লোঁ মনত থাকিবনে দুটা ত্ৰিভুজ সদৃশ বনাবলৈ কি চাব লাগিব আমি যে অনুৰূপ দুটা কোণ সমান দেখুৱাব পাৰোঁ নেকি আমি আৰু যদি মই লিখি দিওঁ যে অমুক কোণটোৰ লগত অমুক কোণটো কিয় সমান যুক্তিটো সেইফালে দিব লাগিব যিকোনো দুটা অনুৰূপ কোণ সমান দেখুৱাব লাগে তাৰপিছত দেখুৱাব পাৰিলেই আমি লিখিব পাৰিম যে কোন সাদৃশ্যমতে ত্ৰিভুজ দুটা সদৃশ এতিয়া চোৱা আমি অনুশীলনী
6.3 3 নম্বৰ অংকটো মই ইয়াত বুজাবলৈ যত্ন কৰিম তোমালোকে ভালদৰে শিকিবলৈ যত্ন কৰা দেই অনুৰণী 6.3 3 নম্বৰ কোৱেশ্চনটো আছে তোমালোকে স্ক্ৰীনত চাব পাৰা ABCD ট্ৰেপেজিয়ামৰ AB পেৰেলেল DC আৰু AC আৰু BD কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত ছেদ কৰে দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰি দেখুৱাব লাগে যে OA by OC equal OB by OD তেতিয়াহ'লে এইটো কেনেকৈ সমাধান হয় এইটো চাই লোৱা তোমালোকে কৈছে ABCD ট্ৰেপেজিয়ামৰ AB পেৰেলেল DC ট্ৰেপেজিয়াম এটা আঁকি লওঁ তোমালোকে জানাই ট্ৰেপেজিয়াম কি যে যি চতুৰ্ভুজৰ এজোৰ সমান্তৰাল বাহু সমান্তৰাল হয় তেতিয়াহ'লে তাক ট্ৰেপেজিয়াম বুলি কোৱা হয় ট্ৰেপেজিয়ামটো আঁকি লোৱা ABCD ট্ৰেপেজিয়াম ইয়াৰ AB পেৰেলেল DC আৰু AC আৰু BD কৰ্ণ দুডালে AC আৰু BD কৰ্ণ দুডালে O বিন্দুত ছেদ কৰে যে কি লিখিম 3 নম্বৰ এই অংকটো খুব কমন দেই আহে কিন্তু পৰীক্ষাত SSLCত আহে ইয়াৰ পৰা আৰু দুটা এনেকুৱা ধৰণৰ অংক আৰু দুটামান আছে সেইকেইটাৰ পৰা এটা আহিবই কমন শিওৰ 100% শিওৰ আহিবই তেতিয়াহ'লে চোৱা 3 নম্বৰ অংকটো দিয়া আছে কি বিশেষ সূত্ৰটো আমি লিখি লওঁ ABCD ট্ৰেপেজিয়ামৰ AB পেৰেলেল CD এইখিনি কথা দিয়া আছে আৰু কৰ্ণ দুডালে O বিন্দুত ছেদ কৰে কৰ্ণ AC আৰু BD ছেদ কৰে প্ৰমাণ কৰিব লাগে যে বা দেখুৱাব লাগে যে OA by OC equal OB by OD সমাধানত কি কৰিম আমি চোৱা ইয়াতে চোৱা OA by OC OB by OD এতিয়া এই OA বাহুটো কোনটো ত্ৰিভুজত আছে AOB ত্ৰিভুজত ঠিক আছে আৰু OD আৰু OC বাহু দুটা ক'ত আছে O বা DOC ত্ৰিভুজত আমি এই দুটা ত্ৰিভুজৰ পৰা কৰিম কি এই দুটা ত্ৰিভুজ যদি আমি সদৃশ বনাব পাৰোঁ যদি সদৃশ দেখুৱাব পাৰোঁ কোনো এটা সাদৃশ্য কোন সাদৃশ্যই হোক বা বাহুবিলাকৰ অনুপাতৰ সাদৃশ্যই হোক যদি দেখুৱাব পাৰোঁ তেতিয়াহ'লে লিখিব পাৰিম যে OA by OC এইটোৰ অনুৰূপ বাহু এইটোৰ অনুৰূপ বাহু এইটো আমি লিখিব পাৰিম এতিয়া চোৱা ইয়াতে সমাধানত আমি কি লিখিম ত্ৰিভুজ AOB আৰু ত্ৰিভুজ AOB হ'লে এইফালে COD হ'ব COD কি হয় কোণ AOB ইকুৱেল কোণ COD এই কোণটো সমান এই কোণটো আৰু এই কোণটো সমান কিয় সমান এই দুটা কোণ কিয় সমান এই দুটা ত্ৰিভুজৰ কিয় সমান হয় এইটো জানা নহয় নিশ্চয় তোমালোকে কিয় একান্তৰ কোণ হ'ব এইটো এই কোণটো আৰু এই কোণটো সমান হয় বিপৰীত কোণ গুড বিপৰীত কোণ এই দুটো কোণ কিয় সমান বিপৰীত কোণ আমি যুক্তিটো কি দিলোঁ বিপৰীত কোণ বিপ্ৰতীপ বা বিপৰীত এটা কোণ পালোঁ আমি দুটা ত্ৰিভুজৰ কি এটা কোণ অনুৰূপ কোণ আমি সমান দেখুৱাব পাৰিলোঁ আৰু এটা কোণ লাগে বিচৰা এতিয়া কোনটোৰ লগত কোনটো কোণ সমান হয় বিচাৰি আৰু মাত্ৰ এটা কোণ পালেই আমি ত্ৰিভুজ দুটা সদৃশ লিখিব পাৰিম তেতিয়াহ'লে প্ৰথম ত্ৰিভুজটো আগত কোৱা মই ইয়াত লিখিছোঁ AOBৰ তেতিয়াহ'লে প্ৰথম AOBৰ ত্ৰিভুজ কোনটো ক'ব লাগিব কোনটো কোণ AOBৰ পৰা কোনটো লিখিম এইটোৰ লগত যিটো সমান আছে অনুৰূপ কোণ হয়নে নহয় কিয় সমান বা এইটোৰ লগত যিটো সমান আছে একান্তৰ কোণ যে BAO কোণ BAO ইকুৱেল কোণ সেইফালে কি হ'ব DCO এই দুটা কিয় সমান যে একান্তৰ কোণ সমান হয় যেতিয়া দুডাল বাহু সমান্তৰাল হ'ব ইয়াৰে সমান্তৰাল বাহু দুডাল কোন দুটা AB আৰু DC আৰু ছেদক হ'ল AC তেতিয়াহ'লে ছেদক যদি AC হয় ইয়াৰে এই কোণটো C কোণটো আৰু ইয়াৰে BC A কোণটো সমান হয় সেইটো যে একান্তৰ কোণ বুলি কয় তেতিয়াহ'লে দুটা কোণ আমি পালোঁ কোন সাদৃশ্য মতে তেতিয়াহ'লে আমি ত্ৰিভুজ দুটা সদৃশ বুলি ক'ব পাৰিম নে নাই কোৱা কোন সাদৃশ্য মতে ত্ৰিভুজ দুটা কি হ'ব সদৃশ সৰ্বসম নহয় দেই সৰ্বসম কথাটো বেলেগ আৰু সদৃশ কথাটো বেলেগ তেতিয়াহ'লে আমি ইয়াত লিখিব পাৰিম যে আৰু এটা দেখাব পাৰা এটা কোণটো হ'লেই দুটা কোণটো হ'লেই এইটো হ'ব এই কোণটোৰ লগত এইটো হ'ব তিনিটা কোণেই হৈ যাব তিনিটা কোণ নালাগে দৰকাৰ নাই সেইটো এনেই সমান হৈ যাব যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণ দুটাৰ লগত সমান হৈ যায় আনটো কোণো সমান হ'বই ঠিক আছে এতিয়া কি এটা ত্ৰিভুজ
সদৃশ লিখিম আমি এ অ বি সদৃশ ত্ৰিভুজ চি অ ডি এই কথাটোত কেতিয়াও ভুল নকৰিবা ইয়াত কি লিখিছোঁ মই যে এ অ বি মানে এ অ বি ইয়াত মই এই ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কোনটো দেখাইছোঁ অ বিন্দুটো শীৰ্ষবিন্দু দেখাইছোঁ ঠিক আছে ঠিক তদ্ৰূপ অ কোণৰ অনুৰূপ কোনটোৱে ইয়াতো শীৰ্ষবিন্দু দেখাব লাগিব এই ত্ৰিভুজটোৰ তেতিয়াহ'লে এই ত্ৰিভুজটো কি চি অ ডি যেনেকৈ অ মাজত আছে ইয়াৰো অ মাজত আছে মানে সেই কোনটোকে দেখাব লাগিব কিন্তু সদৃশ দেখুৱাবলৈ সদৃশ হ'বলৈ লিখিবলৈ হ'লে যদি মই এইটো এনেকৈ লিখোঁ যে অ ডি চি চোৱা অ ডি চি যদি লিখোঁ অ ডি চি বুলি ক'লেও এইটো ত্ৰিভুজেই বুজাব আৰু চি অ ডি বুলি ক'লেও এই ত্ৰিভুজটোৱেই বুজাব কিন্তু কি ইয়াত মোৰ আমাৰ লিখাটো ভুল হ'ব যে সদৃশ ত্ৰিভুজৰ শীৰ্ষ কোণটো দুইটাৰ একেই দেখুৱাব লাগিব যে চি অ ডি এইটো কিয় সদৃশ হ'ল যে এ সাদৃশ্য মতে বা কোন সাদৃশ্য চৰ্ত মতে সদৃশ ত্ৰিভুজটা সদৃশ হৈ যোৱাৰ পিছত এতিয়া কি লিখিব পাৰিম আমি এই ত্ৰিভুজটোৰ অনুৰূপ অ এৰ বাহুৰ লগত কোনটো অনুৰূপ বাহু তলৰ ত্ৰিভুজটোৰ অ এ বাহুৰ লগত কোনটো অনুৰূপ বাহু অ চি হয়নে নহয় তেতিয়াহ'লে আমিতো আগতেই মই কৈছোঁ যে যদি ত্ৰিভুজটো সদৃশ হৈ যায় তেতিয়াহ'লে কি লিখিব পাৰিম অনুৰূপ বাহুবিলাকৰ অনুপাত সমান ইয়াতেকে অ এ বাই অ চি ইকুৱেল আৰু অনুৰূপ ৰেখা অ বি বাই অ ডি আৰু লিখিব পাৰিম আমি কি লিখিব পাৰিম এ বি বাই ডি চি বা চি ডি আমি এইখিনি বস্তু পাম ইয়াতে আমাৰ প্ৰশ্নটোত কৈছে খালি এ বি বাই ডি চিটো নালাগে দিয়া নাই তেতিয়াহ'লে আমি নিলিখোঁ হয়নে নহয় ইয়াৰ পৰা আমি লিখিব পাৰিম অ এ বাই অ চি ইকুৱেল অ বি বাই অ ডি তেতিয়াহ'লে নিশ্চয় বুজি পাইছা ন গুড বুজি পালেতো ভালেই লাগিব মোৰো ভাল লাগিব এনেকুৱা অংক আগৰ অনুশীলনীটোত আৰু দুটা এৰি থৈ আহিছোঁ সেইকেইটাও ছেম তদ্ৰূপ এনেকুৱাই পদ্ধতিত কৰিব লাগিব অংকবিলাক সদৃশ ত্ৰিভুজৰ চৰ্ত ব্যৱহাৰ কৰি চৰ্ত দুটা হ'ল কোন সাদৃশ্য মতে আৰু বাহুবিলাকৰ সমানুপাতিক সাদৃশ্য এই দুটাই হ'ল চৰ্ত ঠিক আছে এই চৰ্ত দুটা ব্যৱহাৰ কৰি যিকোনো ত্ৰিভুজ আমি সদৃশ বুলি দেখুৱাব পাৰোঁ তেতিয়াহ'লে এই অংকটো ইমানেই তোমালোকে নিশ্চয় বুজি পাইছা যদি বুজি নোপোৱা কমেণ্টত লিখি দিবা ছাৰ বুজি পোৱা নাই মই আকৌ পুনৰ ভিডিঅ' এটা বনাই তোমালোকক শিকাবলৈ যত্ন কৰিম যে কিয় নোৱাৰা তোমালোকে পাৰিব লাগিবই বেলেগে পাৰে সকলোৱে পাৰে তোমালোকে কিয় নোৱাৰিবা হয়নে নহয় তেতিয়াহ'লে এইটো ভিডিঅ'ৰ পৰা আজি সকলোকে থেংক ইউ জনাইছোঁ পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ